আমাৰ দেশখনৰ যদি এটা বহুত ডাঙৰ সমস্যাৰ কথা কওঁ নিশ্চয় নিবনুৱা সমস্যাটো একদম চবতকৈ প্ৰথমে আহিব এটা বহুত ডাঙৰ সমস্যা হৈ আছে আমাৰ দেশখনৰ এতিয়া ভাৰত চৰকাৰে কি কৰিছিলে নিবনুৱা সমস্যাটোৰ বাবে এটা উপায় উলিয়াই এটা স্কিম লঞ্চ কৰিছিলে ৰিসেন্টলি অগ্নিপথ স্কিম বুলি আৰু আমি দেখিব পাইছো আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাই এই স্কিমটোলে সাংঘাতিক ধৰণৰ প্ৰতিবাদ চলি আছে এতিয়া কিছুমান জায়গাত দেখিছো ট্ৰেইন জ্বলোৱা হৈছে কিছুমান জায়গাত দেখিছো বাছ জ্বলোৱা হৈছে ষ্টুডেন্টস বিলাকে স্পেশালি সাংঘাতিক ধৰণৰ প্ৰতিবাদ কৰা দেখা গৈছে একচুয়ালি এই অগ্নিপথ স্কিমটোৰ কি এডভান্টেজ আছে কি ডিসএডভান্টেজ আছে এই গোটেইখিনি কথা আজি আমি জানিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টো স্কিম ফৰ মিলিটাৰী জবছ These are visuals that we get from Bihar, where we do know that many candidates were already preparing for. हम लोग को आर्मी एग्जाम चाहिए, हम लोग को लिखित परीक्षा चाहिए, और DOD का विरोध करते हैं, DOD को नहीं चाहिए। প্ৰথমে ষ্টাৰ্ট কৰোঁ একচুৱেলি এই অগ্নিপথ স্কিমটো হয় কি ভাৰত চৰকাৰে এটা ৰিসেন্টলি এটা নতুন স্কিম লঞ্চ কৰিলে আৰু নাম দিলে অগ্নিপথ এই স্কিমটোৰ মতে কি হ'ব মানে 4 বছৰৰ কাৰণে এজন নিবনুৱাই ঠিক আছে বয়সটো নিৰ্ধাৰিত কৰি দিছিলে প্ৰথমে 17 বছৰৰ পৰা 21 বছৰৰ বয়সৰ ভিতৰত যোন ষ্টুডেন্টস আছে তেওঁলোকে কি কৰিব পাৰিব এই স্কিমটোৰ জৰিয়তে 4 বছৰৰ কাৰণে ইণ্ডিয়ান আৰ্মিত জইন কৰিব পাৰিব আৰু তেওঁলোকে বহুত কিছুমান এট্ৰেক্টিভ স্যালাৰি পাব আৰু যাৰ জৰিয়তে বিভিন্ন ধৰণৰ সেক্টৰত ইণ্ডিয়ান আৰ্মিত বহুত কিটা ক্যাটাগৰী আছে ন 150টাতকৈ ওপৰ বেলেগ বেলেগ ক্যাটাগৰী আছে ইণ্ডিয়ান আৰ্মিত মানে যেতিয়া ইয়াং জেনেৰেশ্যনৰ ল'ৰাবিলাক মানে এন্ট্ৰি হ'ব তেতিয়া ইণ্ডিয়ান আৰ্মিটো বহুত বেছি ষ্ট্ৰং হ'ব ইন ফিউচাৰলে তেনেকুৱা বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু সেইবিলাক কথা ভাবি ভাৰত চৰকাৰে এই স্কিমটো লঞ্চ কৰাৰ কথা কৈছে বাৰু অলপ ডিটেইলকৈ আমি বুজিবলৈ চেষ্টা কৰোঁ এই অগ্নিপথ স্কিমটোৰ বিষয়ে এটা ইণ্টাৰেষ্টিং ফেক্ট আৰু এটা কথা লগতে কৈ দিওঁ এই স্কিমটোৰ জৰিয়তে এইটো নহয় যে অকল ইণ্ডিয়ান আৰ্মিতে মানে কেণ্ডিডেটখিনি ৰিক্ৰুইট কৰিব তেনেকুৱা নহয় মানে নেভি হওক বা বেলেগ বেলেগ যিখিনি আমাৰ ভাৰতবৰ্ষৰ মানে আৰ্ম ফ'ৰ্চৰ ৰিলেটেড যিবিলাক কেটেগৰী আছে চবতে মানে ইনক্লুড কৰাৰ কথা কৈছে এটা ইণ্টাৰেষ্টিং ফেক্ট আপোনালোকে গম পায়নে যে এতিয়া যিমান পৃথিৱীৰ বেলেগ বেলেগ দেশ আছে তাৰ ভিতৰত ভাৰতৰ ভিতৰত সেকেন্ড লাৰ্জেষ্ট মানে মিলিটাৰী পাৰ্চনেল আছে মিলিটাৰী মানুহ আছে মানে ঠিক আছে তো মানে চাইনা 1 নম্বৰত আছে চাইনাত আটাইতকৈ বেছি মিলিটাৰী ফ'ৰ্চ আছে তাৰপিছত ইণ্ডিয়া আছে থাৰ্ডত আছে ইউনাইটেড ষ্টেটছ তাৰপিছত বাকী বেলেগ বেলেগ দেশৰ মিলিটাৰী পাৰ্চনেল আছে এইটো জাষ্ট এটা ইণ্টাৰেষ্টিং ফেক্ট আছিলে যিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এতিয়া আমি চাওঁ একচুৱেলি অগ্নিপথ স্কিমটোৰ বিষয়ে এতিয়ালৈকে অলৰেডি নিউজ যোনে ফ'ল' কৰে ভালকৈ চাইছে এইটো কথা অলৰেডি গম পাইছে যে স্কিমটোত মানে কি দিব এজন কেণ্ডিডেটক মানে প্ৰথম বছৰৰ মানে ফাৰ্ষ্ট মান্থলি চেলাৰি 30,000কৈ দিয়া হ'ব কিন্তু 30,000ৰ তেখেতে কেৱল 21,000হে পাব বাকী 9,000 যিটো সেৱা নিধি বুলি এটা মানে পেকেজ থাকিব সেই পেকেজটোৰ ভিতৰত মানে অট'মেটিকলি মানে ডিডাক্ট হ'ব আৰু এই পইচাটো জমা হ'ব ঠিক আছে আৰু জমা হৈ পেলানি মানে যেতিয়া 4 বছৰৰ পিছত যেতিয়া স্কিমটো শেষ হ'ব ঠিক আছে তেতিয়া যেতিয়া কেণ্ডিডেটটো ওলাই যাব তেতিয়া সেই পইচাটো দিয়া হ'ব আৰু লাষ্টত 4 নম্বৰ বছৰলৈকে ইয়াৰ যিটো এমাউণ্ট আছে চেলাৰি যিটো আছে সেইটো বাঢ়ি 40,000 হ'ব ঠিক আছে বাকী মানে এইটোতো হ'বই আৰু যেতিয়া ওলাই মেলি যাব তেতিয়া কৈছে নে 11.7 লাখ টকা দিয়াৰ কথা কৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সেই 11.7 লাখটো ক'ৰ পৰা আহিব এই পইচা যিটো মানে কাটিব চেলাৰিৰ পৰা যিটো মানে প্ৰতি মাহে যিটো কাটিব আৰু লগতে গভৰ্ণমেণ্টো এটা অংশ এড কৰিব আৰু লাষ্টত মানে সেই গোটেইখিনি এড কৰি মেলি এটা মানে নিজৰ চেলাৰি 5 লাখ বাচিব আৰু গভৰ্ণমেণ্টে 5 লাখ এড কৰিব তাৰে ইণ্টাৰেষ্ট অলম'ষ্ট 1.5 লাখ মানে ইণ্টাৰেষ্ট আহিব আৰু গোটেইখিনি মিলাই অলম'ষ্ট 11.7 লাখ টকা যিখিনি কেণ্ডিডেট থাকিব তেওঁলোকে পাব ঠিক আছে তাৰে মানে 100%ৰ ভিতৰত 75%হে সেই 4 বছৰৰ ভিতৰত চাকৰিটো মানে এৰি যাব লাগিব কিন্তু তাৰে 25%হে পাৰ্মানেণ্টলি ৰিক্ৰুইট হৈ যাব ইণ্ডিয়ান আৰ্মি এইটো কথা হৈ আছে মেইনলি এতিয়া কথাটো হৈছে ইমান তীব্ৰ যে প্ৰতিবাদ হৈ আছে
কি কাৰণে হৈ আছে দুটা পক্ষতো থাকে যিকোনো এটা বস্তুৰ তো আমি দুটা পক্ষ ভালকৈ চাওঁ আৰু বুজিব চেষ্টা কৰোঁ প্ৰতিবাদটোৰ বিষয়েও তেতিয়া গম পাম চ' গভৰ্ণমেণ্টে নিজৰ পক্ষ দিছে গভৰ্ণমেণ্টে কৈছে যে কি হ'ব এই স্কিমটোৰ জৰিয়তে মানে যিখিনি য়াংগাৰ যিহেতু মানে 17 বছৰৰ পৰা 23 বছৰলৈকে যিখিনি কেণ্ডিডেট আছে তেওঁলোকে জইন কৰিব ন চ' এইটোৱে কি কৰিব ইণ্ডিয়ান আৰ্মি এতিয়া বৰ্তমান কি হৈ আছে যিটো মানে এভাৰেজ এজ ন সেইটো 32 হৈ আছে এভাৰেজ এজ তো সেইটো লাহে লাহে বছৰে মানে 6-7 বছৰৰ পিছত কমি সেই এভাৰেজ এজটো 24ৰ পৰা 26 ইয়াৰ্ছলৈকে হ'ব বুলি কৈছে মানে আমি ক'ব পাৰোঁ তেতিয়ালৈকে মানে আজিৰ পৰা 6-7 বছৰৰ পিছত একৰ্ডিং টু গভৰ্ণমেণ্ট 6-7 বছৰৰ পিছত কি হ'ব আমাৰ ইণ্ডিয়ান আৰ্মিত অকল মানে য়াং আৰ্মি ফ'ৰ্চখিনি থাকিব চ' তেতিয়া বেছি পাৱাৰফুল হ'ব সেইটো গভৰ্ণমেণ্টে কৈছে চ' যিখিনি ক্ৰিটিচাইজ কৰিছে এই স্কিমটো ঠিক আছে কেণ্ডিডেটসকলে হওক বা ৰিটায়াৰ্ড আৰ্মি অফিচিয়েলছবিলাকেই হওক তো তেখেতলোকে কি কৈছে যে এই স্কিমটোৰ জৰিয়তে মানে যিহেতু 4 বছৰৰ কাৰণে কেৱল ট্ৰেইনিং হ'ব গতিকে ইমান বেছি ভালকৈ ট্ৰেইন নহ'ব যিখিনি মানে কেণ্ডিডেট থাকিব আৰু গতিকে এইটো মানে এটা মানে খুব সুন্দৰ পদক্ষেপ নহয় আৰু এটা কৈছে ইণ্ডিয়ান গভৰ্ণমেণ্টে যে ইউথখিনি এতিয়া এইটো মেইনলি কোৱা হৈছে ন 4 বছৰৰ পিছত তেওঁলোকে যিহেতু চাকৰিটো এৰিব লাগিব এতিয়া টেনশ্যন আহিলে মেইনলি যে সেই 4 বছৰৰ পিছত চ' তেখেতলোকে মানে কি কৰিব 4 বছৰৰ পিছত তেখেতলোকৰ মানে একো মানে জব ছিকিউৰিটি নাথাকিব ন চ' আৰু এটা মেইন কথা কৈছে কি এতিয়া ইণ্ডিয়ান আৰ্মিটো মেইনলি এটা কি বুলি কোৱা হয় যে এটা দেশখনৰ প্ৰতি মানে শ্ৰদ্ধা হয় দেশখনৰ প্ৰতি মানে যোনে ইণ্ডিয়ান আৰ্মিত জইন কৰে তো ইণ্ডিয়ান আৰ্মিত যোনে জইন কৰে তাৰ এটা মানে হেৰি থাকে ন জোচ এটা থাকে কিন্তু যেতিয়া এই স্কিমটো আহিছে 4 বছৰৰ বাবে কেৱল কৰা হ'ল তেতিয়া য়াং যিখিনি ল'ৰা ছোৱালী জইন কৰিব চ' তেওঁলোকৰ মনত সেইটো মানে এটা মানে দেশখনৰ প্ৰতি সেইটো ভাৱ লৈ তেওঁলোকে জইন নকৰে কাৰণ 4 বছৰৰ পিছত মানে অলৰেডি গম পাব তেখেতে যিহেতু 4 বছৰৰ পিছত ওলাবই গতিকে সেই স্পৃহাটো নাথাকিব মানে সেই ধাউতিটো নাথাকিব যিটোৱে মানে ইণ্ডিয়ান আৰ্মিৰ যিটো মানে প্ৰফেশ্যনেলিজিম যিটো থাকে মানে ঠিক আছে যিটো মানে এজন এক্সপিৰিয়েঞ্চ লোকে যিটো মানে কষ্টৰ ফলত মানে ইণ্ডিয়ান আৰ্মি হ'ব সেই বস্তুটো নাহিব বুলি কৈছে আৰু এটা ইণ্টাৰেষ্টিং হৈছে কি গভৰ্ণমেণ্টে কৈছে যে নেশ্যন বিল্ডিঙত বহুত বেছি হেল্প কৰিব যিহেতু 4 বছৰ বহুত হাৰ্ড ট্ৰেইনিং হয় ইণ্ডিয়ান আৰ্মিত 4 বছৰ হাৰ্ড ট্ৰেইনিঙৰ পিছত বিভিন্ন ধৰণৰ এজন আৰ্মি পাৰ্চন কি হয় বহুত ডিচিপ্লিন হয় তেখেতে বহুত কথা জানে চ' সেই ডিচিপ্লিন হৈ মেলি 4 বছৰৰ পিছত যেতিয়া ছ'চাইটিখনত যাব কেণ্ডিডেটটো তেতিয়া সেই ছ'চাইটিখনত গৈ ছ'চাইটিখনক বেটাৰ কৰিব পাৰিব বুলি কৈছে তেখেতে এজন বেটাৰ পাৰ্চন হৈ যাব যিটো ছ'চাইটিখনত এটা ভাল ইম্পেক্ট পেলাব তেখেতে ইন ফিউচাৰ বেলেগ জবো কৰিলে বা ছ'চাইটিখনত যেনেকৈ থাকিব মানে এটা ডিচিপ্লিনত থাকিব সেইটো বুলি কোৱা হৈছে চ' ইয়াৰ কাউণ্টাৰ আৰ্গুমেণ্ট এটা হৈছে কি এনেই নৰ্মেলি যেতিয়া মানে ইণ্ডিয়ান আৰ্মিৰ কথা কোৱা হয় তেতিয়া মানে কি হয় 4 বছৰ এনাফ নহয় যিকোনো এজন মানে ভাল ছ'লজাৰ এজন ৰেডি হ'বৰ কাৰণে আৰু যিহেতু আমি দেখিছোঁ এতিয়া চাইনা ইণ্ডিয়া বৰ্ডাৰ মাজত ফাইট চলি থাকে টেনশ্যন চলি থাকে চাইনা ইণ্ডিয়া বৰ্ডাৰ মাজত ফাইটৰ বিষয়ে আপোনালোকে যদি বেছি ভাল ডিটেইলছত জানিব বিচাৰে অলৰেডি ভিডিঅ' বনোৱা আছে আপোনালোকে চাব পাৰে চ' গালৱান ভেলীটো যিটো এতিয়া ৰিচেণ্টলি মানে লাষ্ট 2-3 ইয়াৰ্ছত যিবিলাক প্ৰব্লেম চলি আছে তাত ইণ্ডিয়ান আৰ্মিবিলাকে চাইনিজ ছ'লজাৰ্ছবিলাকত বহুত মজাকৈ ফাইট কৰিছে আৰু ইমান ভালকৈ ফাইট কৰি আমাৰ বৰ্ডাৰ প্ৰটেক্ট কৰি আছে কাৰণে আজিলৈকে চাইনা বহুত এতিয়াও তথাপিও বহুত ডখৰ সোমালে কিন্তু এতিয়াও মানে প্ৰটেক্টেড হৈ আছে বাউণ্ডেৰী তো মেইন কথাটো হৈছে কি সেই যিখিনি মানে আৰ্ম ফ'ৰ্চে যে প্ৰটেক্ট কৰি আছে সেইখিনিতো বছৰ ধৰি ট্ৰেইনিং লোৱাৰ পিছত ইমানখিনি সক্ষম হৈছে যে মানে সেই ফ'ৰ্চবিলাকৰ লগত এগেইনষ্টত ফাইট কৰিব পাৰিছে চ' ইয়াৰ এটা কাউণ্টাৰ এগ্ৰিমেণ্ট এইটো হয় যে ইমান কম বছৰৰ ভিতৰত মানে সিমান লেভেলৰ ট্ৰেইনিং নহয় যিটোৱে মানে কোনো এজন মানে চিপাহীক মানে বহুত অগ্নিবীৰক মানে বহুত বেছি সক্ষম কৰি তুলিব তেনেকুৱা ধৰণৰ ফাইটৰ কাৰণে চ' এইটো কোৱা হৈছে কাউণ্টাৰ আৰ্গুমেণ্টৰ আৰু নেশ্যন বিল্ডিঙৰ যিটো কথা কোৱা হৈছে সেইটো কাৰণে কোৱা হৈছে যে এই কম সময়ৰ ভিতৰত মানে ইমান বেছি পাৰফেক্ট নহয় আৰু এটা মেইনলি কোৱা হৈছে ইয়াত মানে চেলেৰিটোৰ কথা যিহেতু মেনশ্যন কৰিছে আৰু পেঞ্চনৰ কথাটো কৈছে যে পেঞ্চন বোলা বস্তুটো ভৱিষ্যতে কমি যাব আৰ্মি ফৰ ৰিটায়াৰ্ড আৰ্মিবিলাকৰ পিছত মানে কি পেঞ্চনত বহুত পইচা দিব লগা হয় গভৰ্ণমেণ্টে সেইটো কয় চ' সেই পেঞ্চনৰ পইচা বাচিব বাজেটত যে ইমান বেছি খৰচ কৰা হয় হাজাৰ কোটি টকা সেই কোটি টকাটো বচাব পৰা যাব পেঞ্চনৰ জৰিয়তে আৰু যিহেতু মানে যিখিনি অগ্নিবীৰ তেওঁলোকক মানে চেলেৰি দিছে চ' সেইটোৰ পৰা মানে তেওঁলোকে আৰু 4 বছৰ জব কৰাৰ পিছত কি পেঞ্চন দিয়া নহ'ব 4 বছৰ জব কৰিলে 11 lakhs
সেৱা নিধি দিলে, তাৰপিছত তেওঁলোকক পঠিয়াই দিলে, পেঞ্চন দিয়া নহ'ল। কিন্তু তেওঁ যদি মানে আৰ্মি ফ'ৰ্চ যদি মানে গোটেই লাইফ টাইমৰ কাৰণে 40-50 বছৰলৈকে যদি কৰে, ঠিক আছে, তেতিয়া তাৰপিছত তেওঁ ৰিটায়াৰ হোৱাৰ পিছত পেঞ্চন দিব লাগিব। সেই পেঞ্চনৰ খৰচটো বাচি যাব গভৰ্ণমেণ্টৰ, সেইটো কথা কোৱা হৈছে। আৰু সেই খৰচটো যিটো বাচিব, সেইটোৱে আৰ্মি মানে মডাৰ্ণাইজ কৰাত হেল্প কৰিব বুলি কোৱা হৈছে, মডাৰ্ণ ইকুইপমেণ্ট কিনাত হেল্প হ'ব বুলি কোৱা হৈছে। এইটো কথা কোৱা হৈছে। এতিয়া এইটোত কাউণ্টাৰ আৰ্গুমেণ্টত কোৱা হয় যে অগ্নিবীৰবিলাকে যিহেতু গম পাব যে তেওঁলোকে 4 বছৰৰ পিছত চাকৰিটো এৰিব লাগিব, চ' সেইটো কাৰণে তেওঁলোকে ছেকেণ্ড কেৰিয়াৰ এটাতো তেওঁলোকে ভাবি থাকিব মনত। গতিকে যেতিয়া ছেকেণ্ড কেৰিয়াৰৰ কথা ভাবি থাকিব, ছেকেণ্ড অপশ্যনৰ কথা ভাবি থাকিব, তেতিয়া মানে আৰ্মি ফ'ৰ্চটোত সাংঘাতিক ধৰণৰ এটা প্ৰব্লেমৰ ক্ৰিয়েশ্যন হ'ব। কাৰণ তেওঁলোকে যিমান জছত মানে সেই 4 বছৰ কাম কৰিব লাগে, সিমান জছত নকৰিব পাৰে। কাৰণ তেওঁলোকে এটা ছেকেণ্ড অপশ্যন থট থাকিব মনত যে 4 বছৰৰ পিছত তেওঁলোকৰ এই জবটো এৰিব লাগিব তেওঁলোকে। আৰু যিটোৱে মানে এটা ৰিস্কৰ এটা ডাঙৰ কথা আহি যায়, সেইটো কথা কোৱা হৈছে মেইনলি, ঠিক আছে, যে যদি ইণ্ডিয়ান আৰ্মিৰ ৰিটায়াৰ লোকসকলক যদি মানে পেঞ্চনৰ পইচাটো বচাবৰ কাৰণে ইমান হেভি প্লেন এটা কৰা হৈছে, তেতিয়া যিখিনি মন্ত্ৰী MLA 5 বছৰৰ কাৰণে কেৱল মানে পাৰ্লিয়ামেণ্টৰ সদস্য হয়, গোটেই জিন্দগীবোৰৰ কাৰণে যিখিনি সুবিধা পায়, সেইখিনি মন্ত্ৰী MLA বিলাকে কিয় পাব লাগে? ইণ্ডিয়ান ৰিটায়াৰ এজন ফ'ৰ্চৰ কাৰণে যদি পেঞ্চনটো বন্ধ হ'ব, তেতিয়াহ'লে আৰ্মি ফ'ৰ্চৰ কাৰণে মানে MLA সকলেও যে জিন্দগীভৰ যে সেই পেঞ্চনটো পাই থাকে, তেওঁলোকে সঁচাকৈ পোৱা যোগ্য হয়নে? সেইটোও বন্ধ কৰি দিব লাগে। 4-5 বছৰ তেওঁলোকে যিমান দিন সংসদত থাকিলে সিমান দিন তেওঁলোকে চেলেৰি পালে, তাৰপিছত তেওঁলোকে যেতিয়া ওলাই যাব তেওঁলোকৰ পেঞ্চনো বন্ধ হ'ব লাগে, সুবিধাসমূহ বন্ধ হ'ব লাগে। এইটো এটা কাউণ্টাৰ আৰ্গুমেণ্ট দিয়া হৈছে, ঠিক আছে। আৰু এটা কথা কোৱা হৈছে, এতিয়া এই ছিষ্টেমটো অলৰেডি মানে ইণ্ডিয়ান গভৰ্ণমেণ্টে কৈছে যে ইমান প্ৰতিবাদ কৰিবলৈ কি আছে, অলৰেডি বহুতকেইখন কাণ্ট্ৰি যেনে ইজৰাইল, আমেৰিকা, চাইনা, বহুত কাণ্ট্ৰিতে এই ছিষ্টেমটো এতিয়াও আছে, অলৰেডি ইফেক্টিভলি চলি আছে। সেইকাৰণে মানে আমিও মানে আজিৰ পৰা 10 বছৰৰ পিছত মানে এইটো বহুত ইফেক্টিভ হ'ব, ইণ্ডিয়ান আৰ্মি বহুত য়াং হৈ যাব, গতিকে লং টাৰ্ম পাৰ্পজৰ কাৰণে এইটো বহুত ভাল হ'ব, সেইটো মতে চাব কৈছে। চ' ইয়াৰো এটা মানে হেৰি কৰা হৈছে, এটা কাউণ্টাৰ আৰ্গুমেণ্ট দিয়া হৈছে, যিহেতু 46,000কৈ মানে ৰিকুইট কৰা হ'ব ন, তাৰপিছত লাহে লাহে বঢ়াব বুলি কোৱা হৈছে, 1.5 লাখলৈকে বঢ়াব বুলি কোৱা হৈছে ইন ফিউচাৰ। চ' এণ্ড মেইন কথাটো হৈছে, এতিয়া আমি বাকীখন দেশৰ যদি মানে কথা চাওঁ, এতিয়া যদি আমেৰিকাৰ কথা চাওঁ, আমেৰিকাটো এইটো সুবিধা আছে 4 বছৰ নে কিমানৰ কাৰণে আমেৰিকাটো সেইটো আছে যে মিলিটেৰী ফ'ৰ্চত জইন কৰিব পাৰে। কিন্তু আমেৰিকান যদি আমি চাওঁ, বেছিভাগ যিবিলাক আনএমপ্লয়ড, সেইখিনি এক্স ৰিটায়াৰ যিবিলাক মানে আৰ্ম ফ'ৰ্চত গৈছিলে, সেইবিলাক মানুহে বেছি হয়, হোমলেছবিলাক। তো সেইটো এটা ইণ্টাৰেষ্টিং ফেক্ট হয়, ঠিক আছে। আৰু ইজৰাইল কাণ্ট্ৰিখনতো অলৰেডি পপুলেশ্যন বহুত কম, আৰু ইজৰাইলত মানে কি হয়, ইকনমি যথেষ্ট ভাল, পপুলেশ্যন চাই ইকনমি যথেষ্ট ভাল। চাইনাৰ ক্ষেত্ৰতো যদি চাবলৈ যাওঁ আমি, ইকনমি চাই, পপুলেশ্যন চাই, ইকনমি মানে যথেষ্ট ভাল আমাৰ ইণ্ডিয়াতকৈ। গতিকে প্ৰব্লেমটো ক'ত আহিব? প্ৰব্লেমটো আহিব পাৰে আমাৰ ইণ্ডিয়াত, যিহেতু আমাৰ ইণ্ডিয়াৰ ইকনমি যথেষ্ট বেয়া হৈ আছে। গতিকে আফটাৰ 4 years ইণ্ডিয়ান ইকনমিৰ ক্ষেত্ৰৰ কাৰণে বেয়া হ'ব পাৰে, যদি আফটাৰ 4 years 75% যদি অগ্নিবীৰে যদি আকৌ চাকৰি হেৰুৱাই আকৌ নতুন চাকৰি বিচাৰিব লগা হয়, তেওঁলোকে সেই নতুন চাকৰিৰ কাৰণে ইমান বেছি কোৱালিফাইড হৈ নাথাকিব। কাৰণ যিটো সময়ত তেওঁলোকে এই অগ্নিবীৰ হিচাপে তেওঁলোকে 4 বছৰ তেওঁলোকে চাকৰি কৰিলে, সেই সময়ছোৱাত 17 পৰা 21 বছৰ সময়ছোৱাত বহুতে সেইটো সময়ছোৱাত স্কিল ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ কৰ্চ কৰে, কলেজ জইন কৰে। গতিকে তেওঁলোকে ওলাই অহালৈকেতো 25 বছৰৰ পিছত পাৰ হ'ব, তেওঁলোকৰ সেইটো সময়ো যাবগৈ। গতিকে তেওঁলোকে ভৱিষ্যতে চাকৰি বিচাৰিবলৈ অলপ দিগদাৰ হ'ব পাৰে। গতিকে এইখিনি গোটেইখিনি মানে আৰ্গুমেণ্ট আছিলে। গভৰ্ণমেণ্টে এটা ছাইড কৈছে, ক্ৰিটিচাইজ কৰা লোকসকলে এটা ছাইড কৈছে, যিসকল ষ্টুডেণ্টে প্ৰটেষ্ট কৰি আছে তেওঁলোকৰ এটা ছাইড আছে। এই গোটেইখিনি আছিলে এই স্কিমটোৰ সৈতে জড়িত মেইন কথাখিনি, ঠিক আছে। গতিকে আপোনালোকে যদি ভিডিঅ'টো যদি বুজি পালে স্কিমটোৰ বিষয়ে, ঠিক আছে, আপোনালোকে কমেণ্টত জনাব যে আপোনালোকৰ মন্তব্য কি, আপোনালোকে কি ভাবে স্কিমটো এপ্লিকেবল হ'ব লাগে নে নালাগে।